ন্যায়টো পাব নাই মানে জুবিন গাৰ্গে মানে যুৱ প্ৰজন্মৰ কিন্তু খুব এটা ডাঙৰ প্ৰশ্ন মানে ৰাজনীতিৰ মাজত হেৰাই যাব নেকি ন্যায়ৰ বিষয়টো সেইটোৰ কাৰণে মই কৈছোৱে যে আমাৰ বয়সৰ মানুহখিনি বা তেখেতৰ গান শুনি ডাঙৰ হোৱা মানুহখিনি আমি যদি সজাগ সচেতন হৈ নাথাকো সেইটো আমি ভুল কৰা হ'ব ডাঙৰ মানুহবোৰে জুবিন গাৰ্গক ন্যায় দিব পাৰে নাই মই নাজানো সৰু মানুহবোৰ একত্ৰিত হৈ থাকিব লাগিব আৰু মই ভাবো যে আমি যিয়ে নকৰো কিয় আমি জুবিন গাৰ্গক আকৌ ঘূৰাই আনিব নোৱাৰো সেইটোতো সঁচা কথা ন্যায় পালেও ঘূৰাই নাপাওঁ আমি জুবিন গাৰ্গক ঘূৰাই নাপাওঁ গতিকে যিখিনি মানুহে তেখেতৰ সৈতে অন্যায় কৰিছিল বা কৰা বুলি অভিযোগ আহিছে বা অভিযোগবোৰ এতিয়া লাহে লাহে সত্যলৈ পৰ্যবেক্ষিত হৈছে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে যাতে ব্যৱস্থা গ্ৰহণ কৰে প্ৰশাসন যন্ত্ৰটোৱে ন্যায় বা যিটো তদন্তকাৰী সংস্থা তেওঁলোকে যাতে ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে সকলো মানুহ সুচাৰু হৈ আছে আৰু মই ভাবো যে ৰাজনীতিকসকলে যদি এই কথাটো এনেকে ভাবিছে যে এইটো বস্তু আমি আন 10টা কথাৰ নিচিনা পাতলীয়া তৰল ক'ব নলগীয়া কথা কৈ আমি পাৰ কৰি লৈ যাম সেইটো নহয় কাৰণ গাঁৱে গাঁৱে মানুহৰ মনে মনে সাংঘাতিক এটা আন্দোলন হৈছে মানে